এই মানসিকতাটো দূৰ কৰক যে ঘৰত থকা মাইকী মানুহজনীয়ে সব কাম কৰিব। আপুনি তলত পিন্ধা পেণ্টটোলৈকে আপোনাৰ ৱাইফে কিন্তু ধুই দিয়ে সংকোচ নকৰাকৈ, মোজাযোৰ পৰ্যন্ত ধুই দিয়ে। কিন্তু আপুনি যদি ধুব লগা হয় তেতিয়াহ'লে কি আপুনি বহুত সৰু মানুহ হৈ যাব নেকি? মই ভাবোঁ সৰু মানুহ হৈ নাযায়। আপুনি গৌৰৱ কৰিব যে আপুনি এজন দায়িত্বশীল পুৰুষ, আপুনি এজন দায়িত্বশীল স্বামী। এজনী ছোৱালী মানে, এজনী নাৰী মানে ঘৰত কাম কৰা মেচিন নহয়। এগৰাকী ছোৱালীক আপুনি কাৰোবাৰ ঘৰৰ পৰা বিয়া পাতি আনিছে, সেইগৰাকীক আপুনি বিয়া পাতি পত্নীৰ মৰ্যাদা দি এজনী লক্ষ্মী ঘৰলৈ আনিছে, তাইক কাম কৰিবৰ কাৰণে অনা নাই। এই মানসিকতাটো যদি আছে আজি ওলাই দিয়ক। এজনী বোৱাৰী মানে বা এজনী পত্নী মানে ঘৰত কাম কৰা মেচিন নেকি? আমাৰ বহু যুৱ সমাজৰ মাজতে হওক বা আমাৰ সমাজত এনেকুৱা এটা ধাৰা প্ৰচলন আছে যে বোৱাৰী এজনী মানে অকল কাম কৰিব লাগে, কাম কৰা মানুহ। এনেকুৱা বহুত উদাহৰণ আছে, নথকা নহয়। এই কথাটো মই এইকাৰণেই কৈছোঁ যে মোক কিছুমানে ফেচবুকত কমেণ্ট কৰে যে তোমাৰ এনেকৈ লিখে আৰু, তোমাৰ ঘৈণীৰ মেখেলা ধুই হ'ল, তোমাৰ ঘৈণীৰ বাচন বৰ্তন ধুই হ'ল। অফক'ৰ্ছ মই মোৰ ৱাইফৰ যদি প্ৰয়োজন হয়, যদি মেখেলা ধুব লগা প্ৰয়োজন হয়, তেওঁ যদি কিবা কাৰণত ব্যস্ত থাকে বা তেওঁ কোনো শাৰীৰিক অসুস্থতা থাকে বা তেওঁ সময় পোৱা নাই, তেতিয়া মোৰ সেইখিনি দায়িত্ব আৰু কৰ্তব্য হ'ব যে মই সেইখিনি কাম কৰি দিয়া। কাৰণ আমি এখন সংসাৰ চলাবৰ কাৰণে বহুত মিলা প্ৰীতিৰ মাজত চলাব লগা হয়। কিন্তু বহুতে ভাবি লয় যে এইটো কাম কৰাটো খুব বেয়া, বাচন ধোৱাটো বেয়া। মই কেতিয়াবা টাইম পালে মই নিজে কওঁ যে মই ধুই দিম দিয়া। এইটো একো ডাঙৰ কথা নহয়। এইটো কি ডাঙৰ কথা? ছোৱালী মানুহ এজনীয়ে কৰিব যদি পাৰে, ল'ৰা মানুহ এটাই কিয় কৰিব নোৱাৰে? আমি আমাৰ ঘৰত এতিয়াও ৱাশ্বিং মেচিন ব্যৱহাৰ নকৰোঁ। ৱাশ্বিং মেচিন এটা কিনাটো খুব আমাৰ কাৰণে ডাঙৰ কথা নহয়। পৰাপক্ষত যিমান দূৰলৈকে চেষ্টা কৰোঁ যে এইটো নোহোৱাকৈ চলিব, হাত ভৰিকেইটা সঞ্চালন কৰি থাকিবৰ কাৰণে চেষ্টা কৰোঁ। কেতিয়াবা মই মোৰ পত্নীৰ কাপোৰ ধুই দিওঁ আৰু কেতিয়াবা পত্নীয়ে মোৰ কাপোৰ ধুই দিয়ে। এইটো এটা চিম্পুল কথা। তাক লৈ কোনোবাই, মই তেতিয়া ভাবোঁ যে আমি এই যে মোক যে কমেণ্টটো দিয়ে যে তোৰ ঘৈণীৰ মেখেলা ধুই হ'লনে, কাপোৰ ধুই হ'লনে, বাচন ধুই হ'লনে, অফক'ৰ্ছ মোৰ নিজৰ পত্নীৰ মই সেইখিনি কৰিছোঁ। এনি প্ৰব্লেম কাৰোবাৰ? মই ভাবোঁ এইটোত কাৰো প্ৰব্লেম থাকিব নাই। এই মানসিকতাটো দূৰ কৰক যে ঘৰত থকা মাইকী মানুহজনীয়ে সব কাম কৰিব। আপুনি তলত পিন্ধা পেণ্টটোলৈকে আপোনাৰ ৱাইফে কিন্তু ধুই দিয়ে সংকোচ নকৰাকৈ, মোজাযোৰ পৰ্যন্ত ধুই দিয়ে। কিন্তু আপুনি যদি ধুব লগা হয় তেতিয়াহ'লে কি আপুনি বহুত সৰু মানুহ হৈ যাব নেকি? মই ভাবোঁ সৰু মানুহ হৈ নাযায়। আপুনি গৌৰৱ কৰিব যে আপুনি এজন দায়িত্বশীল পুৰুষ, আপুনি এজন দায়িত্বশীল স্বামী। সেইটোহে আপুনি গৌৰৱ কৰিব লাগে। আৰু এই যে কমেণ্টবোৰ যে লিখে যে, তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ মানসিক স্থিতি, ভাৰসাম্য একেবাৰে নাই। তেওঁলোকৰ ভাৰসাম্য এটা কাৰণে নাই বুলি কওঁ, কাৰণ ছ'চিয়েল মিডিয়াত কেনেধৰণৰ শব্দ প্ৰয়োগ কৰিব লাগে তেওঁলোকে নাজানে। তেওঁলোকে ৰাতিপুৱাই মোবাইলটো ল'ব, ৰাতি যদি বহুত বেছি নিচা হৈছে, ৰাতিপুৱালৈ কাক কেনেকৈ বেয়াকৈ কমেণ্ট দিব পাৰি, কাক কি কৰিব পাৰি, এইবিলাকৰ ওপৰত তেওঁলোকে বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰে। অব্যৱহাৰিক কিছুমান শব্দ ব্যৱহাৰ কৰি সমাজত নিজকে উচ্চ স্থান দেখুৱাবলৈ যায়। যাৰে তাৰে ফেচবুকত যি টি শব্দ ব্যৱহাৰ কৰে। ইমান তললৈ যাব নালাগে মানুহ। আচলতে মানুহবিলাক অকণমান উচ্চ মানদণ্ডৰ হ'ব লাগে। আৰু মই সকলো পুৰুষকে ক'ম যে আপুনি আপোনাৰ পত্নীৰ কামত সহায় কৰি দিয়াটো মই ভাবোঁ বহুত বেছি এটা ডাঙৰ অপৰাধ নহয়। আপোনালোকে এইটো অপৰাধ বুলি ভাবিছে। পত্নীৰ লগত সহায় সহযোগিতা কৰি দিয়াটো মই ভাবোঁ খুব গৌৰৱৰ কথা। আৰু সৰ্বসাধাৰণতে আমাৰ যিখিনি কৰিবলগীয়া কাম আমি দুইজনে মিলা প্ৰীতিয়েই কৰোঁ, আমি খুব আনন্দ মনেৰে কৰোঁ। মই কেতিয়াবা তেওঁ খুব বেছি ব্যস্ততা থাকিলে, দৌৰা দৌৰি থাকে তেওঁ চাকৰি জীৱনত, চ' মই কেতিয়াবা কৰোঁ। কেতিয়াবা মোৰ দৌৰা দৌৰি থাকে, কণ্টিনিউৱাছলি শ্বুটিং থাকে। আৰু বহুতে প্ৰশ্ন কৰে যে আৰু বহুত কিবা কিবি প্ৰশ্ন আছে, সেইবোৰ উত্তৰ একেলগে নিদিওঁ, কাৰণ এই ভিডিঅ'টো চাই অলপ মানসিকতাটো গঢ় লওক যে এজনী ছোৱালী মানে, এজনী নাৰী মানে ঘৰত কাম কৰা মেচিন নহয়। এগৰাকী ছোৱালীক আপুনি কাৰোবাৰ ঘৰৰ পৰা বিয়া পাতি আনিছে, সেইগৰাকীক আপুনি বিয়া পাতি পত্নীৰ মৰ্যাদা দি এজনী লক্ষ্মী ঘৰলৈ আনিছে, তাইক কাম কৰিবৰ কাৰণে অনা নাই। এই মানসিকতাটো যদি আছে আজি ওলাই দিয়ক। বুজিলে নহয়? এইখিনিয়ে ক'ব লগা আছিল। যদি কিবা ভুল ক'লোঁ ক্ষমা কৰিব। আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু বেয়া কমেণ্ট দিয়া সকলকো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে তেওঁলোকৰ মানসিকতাখিনি অকণ ভাল হয়। আৰু আমাৰ যি কৰ্ম উদ্যমী যাত্ৰা, এই উদ্যমী যাত্ৰা চলি থাকিব। ধন্যবাদ। জয় অসম, জয় গুৰু শংকৰ।